আল্লাহু আকবার মই হম হৈ যাওঁ তেতিয়া মই মুছলমান ধৰ্ম ল'ম তাৰপিছত 4টা বিয়া পাতিম 4টা তেতিয়া মোৰ নাম কি হ'ব জানো না তেতিয়া মোৰ নাম হৈ যাবগে দেৱজিৎ কোঁৱৰৰ পৰা দেৱজিৎ খান খানটো নহ'ব কলা দেৱজিৎ আলী নাম দি দিম দেৱজিৎ আলী তেতিয়া কংগ্ৰেছৰ বব্বৰ শ্বেৰ বুলি কয় যে কোন হৈছিল তাৰ নাম কি আছিল ৰাহুল গান্ধী তাৰ নাম ৰাহুল গান্ধী নহয় আপোনালোকক মই আৰু এটা কথা ক্লিয়াৰ কৰি দিছোঁ ৰাহুল গান্ধী নহয় তাৰ নাম হৈছে ৰাহুল গান্ধু চিধা কৰা কৈ দিছোঁ नमस्कार गाइस धारावाहिक देवजीत कुंवर ब्रांड फिर से आ गया आप लोग कैसे हो ठीक है अपन भी ठीक है আজি আকৌ মানে অলপ ইম্পৰ্টেন্ট কথাটো ইম্পৰ্টেন্ট আপোনালোকে জানে মোৰ কথাটো একদম বেলেগ ধৰণৰ ইম্পৰ্টেন্ট হয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিবা যিকিনো মই ফানি একো নাই যা কথাটো হেডে যে সবে মোক কমেন্ট কৰি আছে জাস্টিস ফৰ জুবিন গাৰ্গ জুবিন দা এটো সবকে লাগে আমাৰ অসমবাসী ৰাইজক সবকে লাগে নহয় জানো একচুয়ালি কথাটো হেডে যে আৰু তো নিয়াটো দিবই লাগিব ভাবই লাগিব নহয় জানো এটো কাৰণে কেইদিন মানৰ পাছত টাইম আহি আছে এটো বেছি দিন নাই যেটো নেকি আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোনটো ডেট দিছিলে এটো ডেটটো আহি আছে এতিয়া বেছি দিন নাই আৰু মই যোনটো ডেট দিছিলো হেতু আহি আছে এটো কাৰণে এতিয়া আকৌ ইলেকশনও আহি আছে ইলেকশনৰ ওপৰত এতিয়া সব মানুহ বিজি সব মানুহ ব্যস্ত এটা কি কথা আহিছে কি খাৰ কোট যুদ্ধ চলিছে এটা আকৌ খবৰ এটা পাইছে যে আহোম মানুহ এসটি দিব লাগে বলা আহোম মানুহ এসটি বনাব লাগে কি হয় কি নহয় কালা আহোম ৰজা কালা দেৱজিৎ কোন এটা ব্র্যান্ডেড মাল হয় তাক এসটি দিব নেকি কি হৈছে ব্ৰেন অফ প্লাষ্টিক বনাবলৈ চেষ্টা কৰি আছে আকৌ হেতু আকৌ একদম বেয়া হৈ গল নহয় আকৌ যেটো গলত হৈ গেনা ভাই মামাক মই সাপোর্ট কৰি আছিলো সবকে কৈ আছিলো কি মামাকে ভোট দিটো বুলি মামাই আকৌ এতিয়া ৰজা জাতিটো আকৌ এতিয়া এসটি বনাবলৈ চেষ্টা কৰি আছে এই কথাটো আকৌ বেয়া হৈছে নহয় এটো কাৰণে কি কম এটো মই ভাবি আছিলো কি মামাকে ভোটটো দিম এইবাৰ আপোনালোকও মই কৈছিলো মামাকে ভোটটো দি দিম বুলি বাস চল মামা আকৌ এতিয়া খবৰটো মই পাইছো যে দেৱজিৎ কালা কুঁৱৰক ৰজাক এতিয়া ব্ৰেণ্ডেড মানুহক প্লাষ্টিক বনাবলৈ চেষ্টা কৰি আছে এনেকালে নহব भाई तेरा टाइम गया तो राम खुदा पेश करना पड़ेगा हमारा आसाम से तो दिन गल এতিয়া বুটটো দিব লাগিব যদি তেনেকা হৈছে যেতিয়া কোন কুঁৱৰক প্লাষ্টিক বনাবলৈ যেতিয়া কোন বিচাৰিছে তেতিয়ালে বুটটো আমি বেলেগক দিম এতিয়াটো দিম কংগ্ৰেছৰ বব্বৰ শ্বেৰ বুলি কয় যে কোন হৈছিল তাৰ নাম কি আছিল ৰাহুল গান্ধী তাৰ নাম ৰাহুল গান্ধী নহয় আপোনালোকক মই আৰু এটা কথা ক্লিয়াৰ কৰি দিছো ৰাহুল গান্ধী নহয় তাৰ নাম হৈছে ৰাহুল গান্ধু চিধা কৰা কৈ দিছো সেই কথাটো মই নকওঁ সেই কথাটো মই কোৱা নাই আৰু নামটো মই দিয়া নাই অক্কি মুম্বাই বেটা গান্ধু বুলি মাতে চিধা কৰা কৈ দিছো ৰাহুল গান্ধু বুলি মাতে সবেই ইয়াৰ राहुल गांधू বুলি দিয়ে সবে কোনে রাহুল গান্ধী বুলি নামাতে নহয় রাহুল গান্ধী বুলি মাতে সবে আৰু যেতিন কি যে এতিয়া ইলেকশনটো আহি আছে এতিয়া মামা আৰু লাগি পিনিতে এটা ভাল কৰ্ম এটা কৰি আছিল কিছুমান মানুহে 4টা 5টা বিয়া পাঠি গৰহৰ চলি আছিল নহয় জানো গৰৰ দিনতে মানে বেলেগ ধৰণৰ চলি আছিল আৰু 4টা 5টা বিয়া পাতি পিনে কিছুমানে জিন্দেগী কৰা আছিল এটাও কিবা ধৰম আছিল নহয় জানো সেই ড্ৰমটো বন্ধ কৰি দিয়াৰ কাৰণে মই ভাল লাগিছিল এতিয়া যেতিয়া কোন হে বন্ধ কৰিলে কিনো লাভ পাবা এটাটো যদি কোন হে এনেকা বেয়া ব্যৱস্থা কৰিছে বেয়া ব্যৱহাৰ কৰিছে তেতিয়ালে এই এমা দুমাই হি থাকিব তাৰ পিছত আকৌ নেক্সট বছৰৰ পৰা নতুন সিএম ৰাহুল গান্ধী আহিব নহয় তেতিয়া মই ভাবিছে কলা মই হেতু ডৰটো গুছি যাব নহয় না তেতিয়া মই লম দে 3-4টা বিয়া পাতিম দে এই নহয় তেতিয়ালে মই গলা মুছলমান ধৰ্মতে সোমাই যাম মই মুছলমানে হৈ যাম এটোই সিধা আৰু দুটা কথা সিধা কৈ দিছো যদি মামাই জিকে তেতিয়ালে মামাৰ টিমত জয়েন কৰিম কিছুমান মানুহ আছে বহুত ডাঙৰ কথা কোৱা ইহঁতক কলা মই লেংটা কৰি দিম মামাৰ লগত জয়েন কৰি লম যদি মামাই যদি নেক্সটটো জিতে
তেতিয়াহ'লে মামাৰ লগত জইন কৰিম কিছুমান মানুহ আছে লেংটা কৰি পিটিম মামাৰ লগত জইন কৰিবি যদি মামা পিৰছে মানে গুচি যায় যদি হাৰি যায় তেতিয়াহ'লে ৰাহুল গান্ধী যেতিয়া ক'ত ফাই যায় তেতিয়াহ'লে ভাই মইতো আল্লাহ হুৱটপট হৈ যামগৈ গম পা না আল্লাহ হুৱটপট মই হ'ম হৈ যাওঁ তেতিয়া মই মুছলমান ধৰ্ম ল'ম তাৰপিছত 4টা বিয়া পাতিম 4টা কেলা এতিয়া কি কৰোঁ কেলা হিন্দু হৈ ৰখি হা কোঁৱৰ এটা ব্ৰেণ্ড হৈ পিনে 25-26 বছৰ হৈ গ'ল এতিয়া বয়স এটা গাৰ্লফ্ৰেণ্ড বনাব পৰা নাই লোকে কেলা মোৰ বয়সত কেলা 3-4টা বিয়া পাতিছে সিহঁতৰ ধৰ্মতেই সোমাম মই সিহঁতৰ ধৰ্মই ল'ম এতিয়া আল্লাহ হুৱটপট মই হ'ম তেতিয়া মোৰ নাম কি হ'ব জানো না তেতিয়া মোৰ নাম হৈ যাবগৈ দেৱজিৎ কোঁৱৰৰ পৰা দেৱজিৎ খান খানটো নহ'ব কেলা দেৱজিৎ আলী নাম দি দিম দেৱজিৎ আলী তেতিয়াৰ পৰা চবেই মাতিবা দেৱজিৎ আলী ওপৰৰ বস্তুটো এতিয়া কাটি দিম বুজিলে না যদি ৰাহুল গান্ধীয়ে জিতে ওপৰৰ বস্তুটো কাটি দিম তাৰপিছত নাম দিয়া হ'ব কি হ'ব দেৱজিৎ আলী তাৰপিছত ইয়াত দেখিছে আপোনালোকে ইয়াত জয় শ্ৰীৰাম দিয়া আছে এই জয় শ্ৰীৰামটো হাতাই পিনি কি দিব লাগিব আল্লাহ শ্ৰীৰাম নাজানো সেইটো শিকি ল'ব লাগিব তাৰপিছত আপোনালোকে সেইটোৱে কিছুমানে মোক বহুত কমেণ্ট কৰি আছে যে যেতিয়া অকণ জুবিন দাৰ ন্যায় দিব যাব তেতিয়াহ'লে চব আমাকো খবৰ দিব আমিও লগত আছোঁ আমিও লগত যাম আমিও লগত সময়ত যদি উল্টা হৈ যায়গৈ তহঁতক লেংটা কৰি পিটিম মই যেতিয়া অকণ অসমত আহি যাম তেতিয়া মই চবকে খবৰ দিম চবেই ওলাবা একে চাটত মই এতিয়া বম্বেত আছোঁ কেইদিনমানৰ পাছত আহি আছোঁ তাৰপিছত সবকে লগ পাম অসমবাসী ৰাইজক আৰু সবেই ওলাবা জাষ্টিছ ফৰ জুবিন গাৰ্গ ঠিক আছে লভ ইউ গাইজ থেংক ইউ জয় শ্ৰীৰাম এতিয়া জয় শ্ৰীৰাম কৈ লৈছোঁ তাৰপিছত যদি ৰাহুল গান্ধী জিকে তেতিয়াহ'লে আল্লাহু আকবার বুঝলা জয় শ্ৰীৰাম